সাতসত্তৰতম কেন্দ্ৰীয় প্ৰতিষ্ঠাৰী বা আচাৰ অনুষ্ঠিত হৈছে কেন্দ্ৰীয় কাৰ্যসূচী এই ডিব্ৰুগড় প্ৰতিষ্ঠাৰী কাৰ্যসূচীৰ পৰা কেনেধৰণৰ ৰাজ্যপাতিক আহ্বান জনাব বা আগন্তুক আপোনালোকৰ আচাৰ যিবিলাক দাবী সেই দাবীবিলাক কেনেধৰণৰ অসম স্বাধীন ছাত্ৰ সন্থাৰ আজি আমি মানকটা চাহ বাগিচা খেলপথাৰত ৭৭তম প্ৰতিষ্ঠা দিৱস আমি অনুষ্ঠিত কৰিছোঁ। চাহ জনগোষ্ঠীৰ সমাজখনৰ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক দিশত আগবঢ়াই নিবৰ কাৰণে অসম স্বাধীন ছাত্ৰ সন্থা প্ৰতিষ্ঠা কালৰ পৰাই বহুখিনি কাম কৰি আহিছে। আৰু আমি আজি অসম স্বাধীন ছাত্ৰ সন্থাৰ যিহেতু আজি ৭৭তম প্ৰতিষ্ঠা দিৱস, এই অনুষ্ঠানত আমাৰ যিসকল প্ৰাক্তন সভাপতি সম্পাদক আছে তেখেতলোক আহি ইতিমধ্যে উপস্থিত হৈছে। আৰু আজি আমি সকলোৱে মিলি এক আলোচনাটো আমি মিলিত হ'ম কেনেকৈ জনগোষ্ঠীটোক আগন্তুক দিনত শৈক্ষিক, সামাজিক, অৰ্থনৈতিকভাৱে আগুৱাই নিব পাৰি। এতিয়াও বহু সমস্যা আছে, জনগোষ্ঠীটোৰ শৈক্ষিক সমস্যা আছে, আমাৰ মজুৰি বৃদ্ধিৰ কথাবিলাক আছে, চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ যি দাবী আৰু অন্যান্য বহুখিনি দাবী আছে। এই দাবীখিনিৰ ভিতৰত আমি সকলোৱে আজি আলোচনা কৰি এক সংকল্পবদ্ধ হৈ আমি ভৱিষ্যত দিনত আমি আজি পৰিকল্পনাবিলাক আমি আজি প্ৰস্তুত কৰিম। আৰু এই অনুষ্ঠানৰ লগত আমি সংগতি ৰাখি আমি বাৰেৰহণীয়া এটা সাংস্কৃতিক এটা শোভাযাত্ৰা আমি ৰাখিছিলোঁ। আৰু ইতিমধ্যে বিভিন্ন জাতীয় জনগোষ্ঠীয় যিবিলাক সাংস্কৃতিক দল ইতিমধ্যে শোভাযাত্ৰাত আহি অংশগ্ৰহণ কৰিছে। আৰু চাহ জনগোষ্ঠী বিশেষকৈ ১০৮টা জাতি উপজাতি আছে আৰু প্ৰায় আমাৰ ৮০ৰ ওপৰত আজি সমাজবিলাকে কিন্তু আমাৰ এই বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আৰু আমাৰ মাজত যি ভাতৃত্ববোধ, যি সমন্বয়, যি এনাজৰীডাল আমি শক্তিশালী কৰাৰ এটা প্ৰয়াস। আৰু মই ভাবোঁ আজি এই অনুষ্ঠানে সেই বাৰ্তাই দিব অসমবাসীক যে আমাৰ অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মাজত আমাৰ যিবিলাক একতা বা সমন্বয় যি ভাতৃত্ববোধৰ যি এনাজৰী আজি এই অনুষ্ঠানৰ জৰিয়তে অধিক শক্তিশালী হ'ব বুলি আমি অনুভৱ কৰোঁ।